ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আমাৰ মহান গুৰুজনাক, যি গুৰুজনে আজি আমাৰ নিমিত্তে তেওঁ ঠাট্টা নিন্দা লাজ অপমান তাৰণা পালে আৰু আমাক আজি সেই অসত্যৰ পৰা সত্যলৈ আহিবৰ কাৰণে বাট দেখুৱালে, আন্ধাৰৰ পৰা পোহৰলৈ আনিলে। আৰু এয়া মোৰ সৰু দাদা হয়, তেওঁ 4 বছৰ দিন জণ্ডিছ বেমাৰ হৈ আছিলে। আমি নেদেখাবলগীয়া একো জেগা নাই, মানে ওচৰে পাঁজৰে যিমান আছিলে চব দেখালোঁ, অকল কপালত ফুট ল'বলগীয়াটোহে থাকি গ'ল। কিন্তু কৰোঁতো পৰিত্ৰাণ নাপালে, দুৰ্বল হৈ আহিছিলে। আৰু তেওঁ আমি নামঘৰৰ কথা জানিলোঁ, নামঘৰলৈ অহাৰ লগে লগে এদিনতে তেওঁ সুস্থ হ'ল আৰু সুস্থ হৈ তেওঁ আজি সুস্থ হৈ আছে। আগতে তেওঁ বিচনাত শুই থাকে, দুৰ্বল লাগে, একো কৰিব নোৱাৰে, কাম কৰিব নোৱাৰে। আৰু আমাৰ ঘৰখনো আগতে যেতিয়া ঈশ্বৰ পোৱা নাছিলোঁ, বহুত আমি দুখীয়া হৈ আছিলোঁ। মায়ে আমাক চুলাই বনাই বনাই খুৱাইছিলে, কিন্তু তেতিয়াও আমাক খাবলৈ বছৰটো নোজোৰে। কিন্তু যেতিয়াৰ পৰা আমি নামঘৰলৈ আহিব ল'লোঁ, অহাৰ লগে লগে আমি ইয়াতে আহি গম পালোঁ যে যিবোৰ আমি কাম কৰিব নালাগে সেইবোৰ আমি বাদ দিলোঁ। আৰু আমি চুলাই নকৰিলেও তেতিয়া আমি খাব পৰা হ'লোঁ। আৰু দেউতাও খুব তেওঁ জুৱাৰী আছিলে, জুৱা খেলি হাৰি আহে পইচা পাতি আৰু ঘৰত চুলাই খাই মাক অত্যাচাৰ কৰে আৰু ভূত সোমাওক বুলি গোটেই দুৱাৰ খুলি থৈ দিয়ে। মায়ে বাহিৰত পলাই পলাই থাকে। আমাক তেনেকৈ মায়ে খুব কষ্টত ডাঙৰ দীঘল কৰিলে। আমি ডাঙৰ দীঘল হ'লোঁ, ইয়ালৈ আহিলোঁ। ইয়ালৈ অহাৰ পিছত আমি প্ৰত্যেকে আমি নিজৰ নিজৰ কাম কৰিব ল'লোঁ। কাম কৰাৰ কাৰণে আমি যিবোৰ কৰিব নালাগে, কিন্তু এটা কথা ইয়াতে কওঁ যে এই নামঘৰলৈ অহাৰ লগে লগে মানুহবোৰে কয় যে ইয়াত খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব, কিন্তু কোনো খ্ৰীষ্টান ধৰ্ম ল'ব নালাগে। কাৰণ আমিও পঢ়া শুনা কৰা হয়। আমি ইয়াতে আহি আজি 17 চনৰ পৰা আজি দিনলৈকে আহি আছোঁ, আমি আজিলৈকে ধৰ্ম লোৱা নাই আৰু ইয়াতে কোনো গুৰুজনাই ধৰ্মও নিদিয়ে। কিন্তু আমাক সত্য পথটো আমি কেনেকৈ কি কৰিলে আমি জীৱনটো আগুৱাই যাব পাৰোঁ, কেনেকৈ কি কৰিলে আমি জীৱনটো সুন্দৰ কৰিব পাৰোঁ, সেই জ্ঞানবোৰে আমাক গুৰুজনাই শিকায়। আৰু আমি তেনেকৈ আজি জ্ঞান পাই আমি আজি নিজৰ সৎকৰ্মবোৰ কৰি গৈছোঁ। যিবোৰ ব্যভিচাৰ কৰিব নালাগে সেইবোৰ আমি কৰা নাই, চুৰ কৰিব নালাগে কৰা নাই, মদ পানী খাব নালাগে আমি এইবোৰ কৰা নাই। আৰু নকৰাৰ কাৰণে আজি আমাৰ ঘৰখনো আজি উন্নতি হৈ আহিলে। আজি ঘৰখন আমাৰ আগতে আমি নৰা লগাই আমি ঘৰ চাওঁ, পানী পৰে আৰু আমি এনেকুৱা দিনত নৰা কাটিবলৈ যাওঁ। কিন্তু আমি যেতিয়া নামঘৰলৈ অহাৰ লগে লগে ঈশ্বৰে আমাক আশীৰ্বাদ কৰি দিলে, আমি ঘৰো এতিয়া পকা বনালোঁ। ডাঙৰ দাদাই এখন গাড়ী ল'লে। আৰু মোৰ এটা ডাঙৰ সাক্ষ্য আছে। এদিন গুৰুজনাৰ লগতে মই আহি থাকোঁতে অকল তেওঁ মুখেৰে কৈছিলে যে মিঠুৱেতো এনেকুৱা গাড়ী এখন ল'বিচোন বুলি। কিন্তু মই তেতিয়া ভাবিছিলোঁ যে মইনো ক'ৰ পৰা ল'ব পাৰিম বুলি। কিন্তু সেই গুৰুজনাই কোৱা কথাটোৱে যে মোৰ কাৰণে আশীৰ্বাদ হৈ আহিলে। আজি মই এই গাড়ীখন গুৰুজনাৰ আশীৰ্বাদতে ল'ব পাৰিলোঁ। আৰু মই গুৰুজনাৰ আশীৰ্বাদত বাইক এখনো ল'ব পাৰিলোঁ এতিয়া। আৰু গুৰুজনাই মোক এদিন কৈছিলে, আমি অপুদা, মই, ধনু আৰু ভাইটি আছিলোঁ, যে তুমি ভালকৈ ঈশ্বৰৰ কাম কৰি যোৱাচোন, ঈশ্বৰে তোমাক চব দিব বুলি কৈছিলে। কিন্তু মই তেতিয়া সেই গুৰুজনাৰ কথাটো মানি নামঘৰতে কিছুমান পৰিচাৰ্য কৰ্ম কৰিলোঁ। আৰু গুৰুজনাৰ আশীৰ্বাদত এতিয়া মই বেংকৰ ৰিকভাৰী চাকৰি এটাও পালোঁ। আৰু গোটেইখিনি মোৰ ঘৰখনৰ জীৱনত যিমানখিনি আগুৱাইছোঁ, গুৰুজনাৰ অবিহনে চব গুৰুজনাৰ অবিহনেহে আমি এইখিনি কৰিব পাৰিছোঁ। যদি তেওঁ আমাৰ জীৱনত নাহিলেহেঁতেন, আজি আমি মদ পানী খাই কেনেকুৱা হ'লোহেঁতেন নিজে গম নাপাওঁ, বা ঘৰখনো আজি কিমান অত্যাচাৰ হ'লহেঁতেন। আমি 3টা ককাই ভাই আজিৰ দিনলৈকে আমাক ঈশ্বৰে মিলা প্ৰীতিৰে ৰাখিছে। যদি আমি ঈশ্বৰক নজনাহেঁতেন, আজি গোটেইকেইটাই আমি খাই কাজিয়া কৰি থাকিলোঁহেঁতেন, ঘৰখনো ভাগ হ'লহেঁতেন। কিন্তু আজি ঈশ্বৰে আমাক আশীৰ্বাদ কৰিছে, গুৰুজনাইও আশীৰ্বাদ কৰিছে। সেইকাৰণে আপোনালোকেও গুৰুজনাই যি কথা কয় সেই কথাটো আপোনালোকে হ'ব বুলি ভাবি ল'ব। কিন্তু এদিনত নহ'ব পাৰে, দুদিনত নহ'ব পাৰে, এটা দিনত আপোনালোকৰ সেই গুৰুজনাৰ আশীৰ্বাদটো যে আপোনালোকৰ জীৱনত ঘটিব লাগিব, সেইটো আপোনালোকে বিশ্বাস কৰিব। এয়াই মোৰ আছিলে জীৱন্ত সাক্ষ্য। ঈশ্বৰ প্ৰেইজ দালত আৰু গুৰুজনাকো ধন্যবাদ জনাইছোঁ প্ৰেইজ দালত।